নর্থ ইস্ট মিলিটারি স্কুল বিজনী আমি বোর্ড মেম্বাৰৰ তৰফৰ পৰা ইয়াত উপস্থিত আসাম ফুটবল এছ'চিয়েশ্যনৰ বিষয়ববীয়াসকলক আদৰণি জনাইছোঁ। আজি আমি ইয়াত আমাৰ নৰ্থ ইষ্ট মিলিটাৰী স্কুল বিজনী আৰু আসাম ফুটবল এছ'চিয়েশ্যন এই দুয়োটা পক্ষৰ মাজত এটা মৌ চহীৰ বাবে আমি ইয়াতে একগোট খাইছোঁ। এইটো আমাৰ আজি নৰ্থ ইষ্ট মিলিটাৰী স্কুলৰ ইতিহাসত এটা গৌৰৱৰ দিন। আজি আমাৰ এই স্কুল অসমৰ ফুটবল ইতিহাসত এটা নতুন অধ্যায় ৰচনা কৰিবলৈ গৈ আছে। আমাৰ এই স্কুলৰ পৰা যোৱা বছৰ ইণ্টাৰ ডিষ্ট্ৰিক্ট ফুটবল টুৰ্ণামেণ্টত কেইজনমান প্ৰতিভাৱান খেলুৱৈ যথেষ্ট উন্নত মানৰ ফুটবল খেল প্ৰদৰ্শন কৰিছে। তাৰ বাবেই আমাৰ মাননীয় সুদীপ প্ৰধান ডাঙৰীয়া ইয়াৰ আগতে তেওঁ অৱগত আছিল আৰু তেওঁৰ উদ্যোগতে আজি আসাম ফুটবল এছ'চিয়েশ্যনৰ বিষয়ববীয়াসকলে ইয়াতে আহি পাইছেহি। আমি তেওঁলোকক আদৰিছোঁ আৰু আমাৰ নৰ্থ ইষ্ট মিলিটাৰী স্কুলৰ বৰ্ডৰ তৰফৰ পৰা কৃতজ্ঞতা যাচিছোঁ। ধন্যবাদ। নৰ্থ ইষ্ট মিলিটাৰী একাডেমি বিজনীত যিটো আছে আৰু অসম ফুটবল সন্থাৰ হৈ আমি এটা বুজাবুজি কৰাৰ কাৰণে আমি এটা প্ৰচেষ্টা চলাই আছোঁ। আমি অসম ফুটবল সন্থাই প্লানিং কৰি আছোঁ কেনেকৈ আপোনাৰ অসমত ফুটবলটো ডেভেলপ কৰিব পাৰে। তো ডেভেলপ কৰাৰ কাৰণে আমি আগতে এনাউন্স কৰা আছে অলৰেডি কি আপোনাৰ বিভিন্ন আইডেণ্টিফাইড লোকেশ্যনত আমি একাডেমি খুলিম বুলি। এতিয়া আমি কেনেকৈ নৰ্থ ইষ্ট মিলিটাৰী স্কুল বিজনী আৰু অসম ফুটবল সন্থা দুটাৰ মাজত মিলা প্ৰীতিৰে আমি এখন ইয়াতে একাডেমি চলাব পাৰে, ৰেচিডেঞ্চিয়েল একাডেমি। ইয়াৰে আমি এটা ডিছকাশ্যন চলি আছে আৰু আমি অতি সোনকালে দুটা অৰ্গেনাইজেশ্যনৰ মাজত আমি চুক্তিটো লিপিবদ্ধ কৰিম আৰু এটা অসম ফুটবল সন্থাৰ প্ৰথমবাৰৰ কাৰণে এটা ৰেচিডেঞ্চিয়েল একাডেমি ইয়াতে ষ্টাৰ্ট হ'বলৈ গৈ আছে বুলি আমি এনাউন্স কৰিছোঁ। আপোনালোকৰ তৰফৰ পৰা কিবা যদি সুধিব লগা আছে আপোনালোকে সুধিব পাৰে। ইয়াতে আমাৰ উপস্থিত আছে ৰতন কুমাৰ ৰায় ডাঙৰীয়া, ডক্টৰ ৰতন কুমাৰ ৰায়, তেখেতে ৱৰ্কিং প্ৰেচিডেণ্ট হয় নৰ্থ ইষ্ট মিলিটাৰী স্কুল মেনেজমেণ্ট কমিটিৰ। আৰু ইয়াতে আছে আমাৰ নুমলীগড় ৰিফাইনাৰী লিমিটেডৰ ইণ্ডিপেণ্ডেণ্ট ডাইৰেক্টৰ সুদীপ প্ৰধান ডাঙৰীয়া আৰু সকলো মেনেজমেণ্ট কমিটিৰ মেম্বাৰসকল আছে। আৰু আমি ডিছকাশ্যন কৰি ইতিমধ্যে আমি ফাইনেল অৱস্থাত আহিছোঁ কি আমি ইয়াত অতি সোনকালে এটা দুটা এজ কেটেগৰীৰ এটা ফুটবল একাডেমি ষ্টাৰ্ট কৰিবলৈ গৈ আছোঁ। আপোনালোকে আমি অলপ ফিল্ডখন প্ৰিপাৰেশ্যন কৰিব লাগিব আৰু হোষ্টেল ফেচিলিটি আমি চাম এতিয়া কিমান ল'ৰা ৰাখিব পাৰে। তো এইবোৰ চাই পিনি আমি জুলাই বা আগষ্টত এটা বেটছ ষ্টাৰ্ট কৰাৰ কাৰণে আমি চেষ্টা কৰি আছোঁ।